জনতা আজি আমি গৈ আছো পিকনিক সেক্টৰ 1 আৰু সেক্টৰ 1 আছে নুনমাটিত সো সুনচালি বুলি কয় জাগাখিনিৰ নাম সো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক আজি আমি পিকনিকত কি কৰো কি খাওঁ সকলোবোৰ দেখাম ওয়া পংকজ চাই গৈ দিয়া ক'ত আছে প্ৰদীপ ব্ৰ আৰু হ'বলগীয়া ৱাইফ প্ৰদীপৰ পূজা আৰু এয়া পংকজ আৰু এয়া লিটল শশাংক বাকি মুখটো চিনি পাই চবে বাই দা ৱে এতিয়া আমি আহি পাইছো সেক্টৰ 1 বালিচৰত সো ধুনীয়া জায়গা এটা সিলেক্ট কৰি ললো আমি ইয়াতে এতিয়া পিকনিক স্টার্ট কৰি দিম জায়গা এটা সিলেক্ট কৰি লৈছো আৰু ইয়া পূজা আৰম্ভ কৰি দিছে পিয়াজ কাটা আমাৰ প্ৰদীপৰে গান গাই আছে পুৰা মায়াবিনী গান বিলীন হৈ গৈছে জুবিনদাৰ মায়াবিনী গানত গান গাই ধুনীয়াকে গাইছে এয়া গাইজ বাটাৰ আৰু জেলি একেলগে সানি লৈছো ব্ৰেডত নাজানো কেনেকুৱা টেষ্ট হয় খাই চাও এতিয়া আমি কণী বইল কৰিব ষ্টাৰ্ট কৰি দিছো এয়া বৰ্মনে কণী বইল কৰি আছে সব বইল কৰি আছো আমি এতিয়া আমি চাহ বনাই আছো আৰু আমি খাম আজি আমুল তাজাৰ চাহ এয়া পংকজে কণী চলাই আছে আৰু আমাৰ ভণ্টি পূজাই কিবা নতুন টেকনিক এটা ইউজ কৰিলে এয়া আমাৰ চাহ ৰেডি হৈ আছে চাওক সো মই বঢ়িয়াকে গাঁত বনাই লৈছো এয়া চব গাঁত বনাই আছো গাঁত খান্দিব একো নাই সেইকাৰণে কৰচি ইউজ কৰিছো খান্দিবৰ বাবে ইয়াতে হাঁহ বনাম জুইত ৰেডি হৈ গৈছে আৰু আমাৰ বইল কৰি সো দুটা খাম আমি এতিয়া এই গাঁতাটো মই বনাইছো যাতে ইয়াতে হাঁহ বনাব পাৰোঁ খৰি ইউজ কৰিম আমি হাঁহ বনাবৰ বাবে নৰ্মেলি আমি ইটা আনা নাই সো গাঁতা এটা কৰি লৈছো ধুনীয়াকৈ প্ৰদীপে এয়া মুৰ্গী বনোৱা ষ্টাৰ্ট কৰি দিছে গাইজ মেইন চেফ আজি বোলে আমাৰ লিটল শশাংক সো হাঁহটো কিন্তু তুমি বনাব লাগিব জুইত খৰিত বনাবা ধুনীয়াকৈ পংকজ আৰু মই বাচন ধুব গৈ আছোঁ সো যিটো আমি য'ত আহিছোঁ সেক্টৰ 1 তাৰে ওচৰত নদীও আছে এয়া চাওক ব্ৰহ্মপুত্ৰ পানী আছে সো পানী আমি বাচন ধুই আনিম এয়া আমি বৰ্তমান আছোঁ ব্ৰহ্মপুত্ৰত আৰু পংকজে বাচন ধুই আছে মই ভিডিঅ' কৰি আছোঁ অলমষ্ট আমাৰ বাচন ধোৱা হৈ গ'ল এতিয়া আমি ৰিটাৰ্ণ যাম এয়া এতিয়া আমাৰ আলুখিনি ধোৱা হ'ল আৰু এয়া পংকজে আলুখিনি ভৰাই আছে প্লাষ্টিকত আকৌ পংকজ কেনেকৈ বনাবা আলুখিনি ফ্ৰাই কৰিবা লগত কি দিবা পিয়াজ ধুনীয়া এনে ফ্ৰাই কৰিম ধুনীয়াকৈ মজা এতিয়া হাঁহ বনোৱাৰ প্ৰিপাৰেশ্যন চলি আছে পূজা সৰু আলু কাটি আছে সৰু আলু ভাজি এখন হ'ব পূজা কোৱাটোৰে আমাৰ লিটল শশাংকই চিকেন বনাই আছে এয়া চব পুৰা ধুনীয়াকৈ বনাই আছে টেষ্টিকৈ এয়া আমাৰ নিতুলে চাইড স্ক্ৰীণো লগাইছিলে কিন্তু দেখোন বেল্টি থাকিল চাইড স্ক্ৰীণ বেল্টি আছে চোন আপোনালোকে চাব পাৰে মাংসৰ গ্ৰেভি কালাৰ খুব ধুনীয়া খুব সুন্দৰ খুব টেষ্টি চাওক আপোনালোকে আমাৰ হাঁহ ৰেডি কোমোৰাৰ সৈতে কিমান ধুনীয়া কালাৰ আহিছে খাবলৈ খুব টেষ্টি হৈছে গতিকে আপোনালোকে যদি খাব মন আছে নেক্সট খানাত আহি যাব আমাৰ পংকজে হাঁহ খাইছে পংকজ কেনেকুৱা আছে টেষ্ট বঢ়িয়া হৈছে হা কি আছে মিক্স কি মিক্স হয় হাঁহত কি মিক্স আছে কোমোৰা আছে আলু আছে পিয়াজ আছে ওকে আছে আৰু ধনিয়া লাষ্টত ন ধনিয়া এ চালিয়া সো গাইজ ইয়াতে আমি হাঁহটো বনোৱা হ'ল এতিয়া আলু সিজাই আছো আৰু আমাৰ ব্ৰইলাৰখিনি গৰম কৰি আছো পংকজে আকৌ বাচন ধুব আহি গ'ল পংকজ লাষ্ট বাচন আমাৰ প্ৰায় সমাপ্ত হৈছে 60% ডান তোমাৰ চশমাযোৰ ক'ত এইবাৰ পংকজৰ দিছে চশমা লগোৱা নাই একো নাই ৰাইজ এয়া আমাৰ পংকজক চশমাযোৰ লগাই দিব দিব ৰবা মাৰি আছো ফটো ফ্ৰেণ্ডছ আজি আমি যিটো জাগা আছিলে সেইটো নদী পাৰত আছিলে আৰু আপোনালোকে দেখা পাইছে কি ধুনীয়া জেগা এয়া চব কি ধুনীয়া বালি আছে বালিৰ পৰা অলপমান গৈয়ে ব্ৰহ্মপুত্ৰটো পায় খুব সুন্দৰ জেগা চ' আপোনালোকে যদি পিকনিক খাব ইচ্ছা কৰে আহিব পাৰে আমাৰ মাংস বেঙেনা পোৰা হাঁহৰ মাংস কোমোৰাৰে আৰু কণী ফ্ৰাই লগতে আলু ভাজি চব ৰেডি এতিয়া আমি খাবলৈ ওলাইছোঁ গাইজ চ' কেনেকুৱা হৈছে আপোনালোকে অলৰেডি কালাৰ দেখিয়ে গম পাইছে খুব টেষ্টি হৈছে চ' গাইজ আমাৰ পিকনিক শেষ আজিৰ কাৰণে ইমানে চবকে বাই বাই জয় জুবিন দা